Hello everyone and welcome back to my YouTube channel. Namaskar. সকলোকে স্বাগতম জনাইছো মোৰ YouTube চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আমি ঘৰত ব্যৱহাৰ কৰা সাবনৰ আমি কেনেদৰে ঘৰতে বনাই লওঁ তাৰ ভিডিঅ' এটি আপোনালোকৰ আগত আগবঢ়াইছো। সকলোৱে নিশ্চয় ভালে পাব। এয়া হৈছে চব্বেছটো মই মিছৰ পৰা অৰ্ডাৰ কৰিছিলো। দুই টুকুৰা থাকে মানে 1 কেজিত, এটোত হাফ কেজি আছে। ইয়াৰ লগত আমি এতিয়া এলোভেৰা, ভিটামিন ই, হালধি, বেসন আদি ঘৰুৱা যিবোৰ সামগ্ৰী সেই সামগ্ৰীৰে আমি তৈয়াৰ কৰিম। তেনেদৰে এইবোৰ এলোভেৰা মায়ে গুছাই আছে এলোভেৰাখিনি। তাৰ পিছত গোন্ধটোৰ বাবে আমি ইয়াত দিছো চব্বেছৰ লগত পিয়াজ সাবন এটুকুৰা কাটি দিলে লগত মানে পিয়াজ সাবন টুকুৰা দিলে ধুনীয়া গোন্ধটো ওলাই। যেহেতু আমি ইয়াত কোনো বেলেগ গোন্ধ ব্যৱহাৰ কৰা নাই আৰু এইবোৰ হাসাবোৰ নেদৰে তৈয়াৰ কৰি থৈছো যাতে বেটাৰখিনি ৰেডি হ'লেই ঢালি দিব পাৰো। এয়া মিক্সিত পেষ্ট বনাই লম। এলোভেৰা, বেসন, হালধি আৰু ভিটামিন ই কেপসুল সকলোবোৰ মিক্স কৰি বেটাৰখিনি ৰেডি কৰি থৈছো যাতে ঢালি দিব পাৰো তৎক্ষণাত। এটা কেৰাহীত অকমান পানী উতলিবলৈ দি তাত এটা সসপেনত চব্বেছ আৰু পিয়াজ সাবনৰ কাটি থোৱা টুকুৰাখিনি বাকি লৈ এনেদৰে লৰাই থাকি কিছু সময় ৰোৱাৰ পিছত এইখিনি গলি পনীয়া হৈ যাব। তালৈ আমি বাদ চাম। অলপ সময় এনেদৰে গৰম পানীৰ ওপৰত ৰাখিলে ধুনীয়াকৈ গলি গল চব্বেছখিনি। এতিয়া আমি ইয়াৰ তৈয়াৰ কৰি থোৱা মিশ্ৰণখিনি ঢালি দিম। হালধি, এলোভেৰা আৰু ভিটামিন ই কেপসুলৰ যিটো আমি পেষ্ট বনাইছিলো সেইটো ঢালি দিলো। এতিয়া ভালদৰে লৰাই অকমান মিক্স কৰি থাকিব লাগে। মিক্স কৰি এয়া হৈ গল মিক্স কৰা। তাৰ পিছত আমি হাসাবোৰ যে থৈ দিছিলো তাত ঢালি দিলো। সাবনবোৰো কিছুমান আকৃতি হলে খহিও ভাল লাগে, দেখিও ভাল লাগে। তেনেদৰে সকলোবোৰ যিখিনি হয় আৰু সেইখিনিতে ঢালি লৈ লাহে লাহে এতিয়া এইখিনি শুকাবলৈ অকমান সময় লাগিব, বেছি সময় নালাগে, অলপ সময় লাগিব। এনেদৰে বহুত আজি গোটেইখিনি নহল, অকমান হল যেহেতু আধা কেজিৰ চব্বেছ আছিল। গতিকে যিখিনি হয় সেইখিনিয়ে বনালো। ইয়াত এনেদৰে ঢালি লৈ শুকুৱাবলৈ দিলে সাবন ৰেডি হৈ যাব। 20-25 মিনিট পিছত ধুনীয়াকৈ ৰেডি হৈ গল। অকমান সময় থাকিলে হৈ যায়। ধুনীয়া এয়া শেপটো সুন্দৰকৈ ফুলটো ফুটি উঠিছে, দেখিবলৈ ধুনীয়া হয়। এয়া যে বগাখিনি দেখিছে, বগাখিনি আচলতে ইয়াৰ ফেনখিনি হয়। ফেনখিনি কাৰিও থব পাৰি, যেহেতু আমি ঘৰুৱাভাৱে ইউজ কৰিম সেইকাৰণে এনেদৰে একেলগে ঢালি দিছো। কাৰি ৰাখিলে আৰু বেছি দেখিবলৈ ধুনীয়া হয় সাবন পিচ। এইকেইটা আকৃতি বহুত ধুনীয়া লাগে দেখিবলৈ। ৰেডি হৈ গল সাবন। এতিয়া ব্যৱহাৰ কৰাহে কথা। আপোনালোকেও বনাই চাব এনেদৰে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ, সাবস্ক্ৰাইব